নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু প্ৰথমতে দেখাই লওঁ ভাইটিকেইজন মোৰ ভিডিঅ' চাই আহিছিলে আৰু বহুত দিনৰ পৰা কণ্টেক্টত আছিলে আৰু গাড়ীখনৰ সমস্যাটো আপোনালোকক দেখাই দিছোঁ। সমস্যাটো এইটো, গাড়ীখন হিলি থাকে আৰু গৰম হৈ গ'লে ষ্টাৰ্ট নহয়। আপোনালোকে দেখিছে কেনেকৈ হিলি আছে, তাৰ কাৰণে কি বেয়া হয়, চেলটো বেয়া হ'লে ষ্টাৰ্ট নহয়। আৰু প্ৰথমতে চিনাকি কৰি লৈছোঁ ভাইটিকেইজন। বেমাৰটো আপোনালোকক দেখাই লৈ কোনটো আছিলে। আৰু ভাইটি ঘৰ মাজুলী কোন জেগা? বনগাঁও ন। আৰু ভাইটি আহিছে, ভাইটি ডাঙৰ ঘৰৰ। আৰু এইবাৰ ভাইটি এবাৰ চাকৰি পাইছে বোলে। ভাইটি কিহত পালে চাকৰি এবাৰ? এডিআৰি। আৰু ইমান নাজানো। আৰু কিমান কোন বিভাগত পাইছে এতিয়া? দিয়া নাই, দিব হয় নাই? আৰু এবাৰ অসম চৰকাৰক ধন্যবাদ দিব নেকি? হা দিছা। আৰু ভাইটি অকল লাজু কৰে। গাড়ীখন লৈ আহিছিলে মুগিলে। আজি ইয়াতে মাজুলী ফেৰীত আহিছে, যথেষ্টখিনি পইচা খৰচ কৰি আছে মানে মুগিত কাম কৰিবলৈ। আৰু কাম হৈ গ'ল। আৰু মই বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, বেমাৰটো কৰি দিলোঁ আৰু চেল্ফটোৱে বনালোঁ। চেল্ফো কাৰ্বন আৰু আৰ্মেচাৰ লগালোঁ, ধুনীয়া হৈ গ'ল। তাৰপিছত ভাইটিকেইজন আহিছিলে মাজুলীৰ পৰা মুগিত কাম কৰিবলৈ। আৰু যিহেতু মাজুলী ভাইটিজন বোলে পেয়ালৈ যাম, বোকাহাটৰফালে যাম। আৰু য'ত ল'বলৈ আহিলোঁ মোৰ শুভাকাংক্ষী এজন, ইয়াৰ তাতে ল'লোঁ। ভাইটি পেৰা অৰিজিনেল কেইটকা? 500 টকা। আৰু সঁচাই ভাল নহয়। ইয়াৰ পৰা পেৰা লৈ ল'লোঁ সিহঁতৰ কাৰণে, ঘৰলৈ নিব। আৰু মোৰ লগত আজি বিকাশ আছে অকণমান, বিকাশে অকণ দেখাই দিব যে দোকানবোৰ। আমি চলাই আহিলোঁ, ষ্টাৰ্ট দিয়া এবাৰ। আগতে ষ্টাৰ্ট দিলে বন্ধ হৈ যায়। এতিয়া ষ্টাৰ্ট হৈ গ'ল। আৰু কেনে পালা? ভাল পালোঁ। আৰু মানে এবাৰ ফোনটো এবাৰ কৰিলে মানে ৰিচিভ কৰে। আৰু মানে যিজন মানে মানুহৰ যিমানখিনি সহায় কৰিলে ইয়াত আহি, আৰু ফুৰালে মেলিলেও গোটেইখিনি ভাত চাহ চব খুৱালে আৰু নিজে বনাই মেলি খুৱাই আৰু আমাক যিটো সহায় কৰিলে তাৰ বাবে ধন্যবাদ। আৰু যদি কাৰোবাৰ অসুবিধা হয় মানে যিমান হেল্পফুল, সেইকাৰণে আহিব পাৰে সকলো, আহি যিখিনি মানে পাৰে যিমান পাৰে সহায় কৰি দিব। আৰু তাৰ বাবে মই অশেষ ধন্যবাদ মোক ইমানখিনি সহায় কৰাৰ বাবে। আৰু গাড়ীখনৰ প্ৰব্লেমটোও মোক মানে চল্ভ হ'ল। আৰু সেইখিনি সকলোখিনিৰ কাৰণে ধন্যবাদ থাকিল। আৰু মোক আগতে বেয়া কমেণ্ট লিখে, মুগিলে যেতিয়া আহিব তেতিয়াই গম পাব মই মানুহটো কেনেকুৱা। এনেই বেয়া কমেণ্ট লিখি বা নহাকৈ যিসকল মুগিলে আহে সকলোৱে গম পায়, নহা সকলোৱে গম নাপায়। মানে বেয়া কমেণ্ট লেখাৰ পাছত মই এজন মাজুলী মানুহ এজন লখিমপুৰ ছাইডত এটা কমেণ্ট লিখিছিলে, সেইটো কাৰণে তাক মই ফেচবুকৰ পৰা মোৰ গ্ৰুপৰ পৰা উলিয়াই দিলোঁ। সেই গতিকে বেয়া কমেণ্ট নকৰিব, এবাৰ আহি চব মুগিলে তাৰপিছতে গম পাব মই কেনেকুৱা পালোঁ। সেইকাৰণে ইমান দূৰৰ পৰা আহিছোঁ। হয়। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।